convert the decimal number 372 into its octal equivalent. তো আমাক দিছে ইয়াতে এটা decimal number 372 তো ইয়াক ইয়াৰ octalলৈ লৈ যাব লাগে কনভাৰ্ট কৰিব লাগে তো 372 যেহেতু হৈছে এটা decimal number ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিব কাৰণে ব্ৰেকেটৰ ভিতৰত লিখি সাইডতে আমি 10 লিখি দিম তো ইয়াক লৈ যাব লাগিব এটা octal number আৰু octal number আমি এটো উলিয়াম এটা কনভাৰ্জন কৰি পেলাই তো হেতু ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডত আমি 8 লিখি দিম বিকজ 8 মানে হৈছে octal ওকে তো আমি আৰম্ভ কৰোঁ তো 372 আমি কি কৰিম 8 ৰে ৰিপিটেডলি ডিভাইড কৰি যাম ঠিক আছে তো 8 যে 37 ৰ লম 8 4 যা 32 তো 37 ৰ পৰা 32 মাইনাস কৰিলে আমাৰ কিমান থাকিব 5 ইয়াতে কেৰি ওভাৰ থাকি গ'ল 5 তো তাৰমানে 52 আমি 8 ৰে ডিভাইড কৰিম তো 8 6 যা 48 তো 52 ৰ পৰা আমি 48 যদি মাইনাস কৰোঁ তেনেহলে আমাৰ ৰিমাইন্ডাৰ থাকিব 4 এটো খুবেই ইম্পৰ্টেন্ট হয় এই ৰিমাইন্ডাৰটোক আমি এতিয়া নোট কৰি যাম ওকে নেক্সট আমি লম 46 46 ৰ কপো 8 ৰে ডিভাইড কৰিম তো 8 5 যা 40 ঠিক আছে 8 5 ৰে যাও 8 5 যা 40 তো 40 কৰিলে 46 minus 40 ৰিমাইন্ডাৰ থাকিব আমাৰ 6 and then 5 ক আকৌ 8 ৰে ডিভাইড কৰি দিও বাট যেহেতু 5 8 তকৈ সৰু তো তাৰমানে 8 times 0 এ যাব 0 so 5 minus 0 ৰিমাইন্ডাৰ থাকি গল আমাৰ 5 এতিয়া ইয়াতে এই যোনটো আমাৰ লাষ্টৰ ভ্যালু পালো 5 এটো হ'ব আমাৰ মোস্ট সিগনিফিকেন্ট বিট এমএসবি আৰু সবতকৈ প্ৰথমতে ফৰ ৰিমাইন্ডাৰটো হ'ব লিষ্ট সিগনিফিকেন্ট বিট বা এলএসবি তো আমি যেতি ইয়াৰ অক্টেল ইকুইভ্যালেন্টটো লিখিম তো প্ৰথমতে আমি এই 5 টো লিখিম এমএসবি পৰা আৰম্ভ কৰিম দেন 6 আহিব and then finally 4 আহিব তো তাৰমানে 372 এই ডেসিমেল নাম্বাৰটোৰ অক্টেল ইকুইভ্যালেন্ট আছে 564